সকলোকে নমস্কাৰ জনাই পুনৰ এটা আশ্চৰ্যজনক ভিডিঅ' অতি সুন্দৰ সকলোকে দেখাবলৈ যত্ন কৰিছোঁ। ইয়াত চাওক, চিলাপথাৰ জলকীয়াখুঁটিত আমাৰ যি এজন মুখিয়াল ব্যক্তি আছে, তেখেতে বিভিন্ন ধৰণৰ বস্তু এনেদৰে সজাই পৰাই থৈছে। বৰ্তমান তেওঁ ৰিটায়াৰ হ'ল, আৰ্মি ডিপাৰ্টমেণ্টত আছিলে তেখেত জলকীয়াখুঁটি। তেখেতৰ ঘৰত এনেধৰণৰ নিজেই সজোৱা প্লেন আৰু তেখেতৰ উদ্যান আছে। এয়া চাওক যি সুন্দৰভাৱে পৰিলক্ষিত হৈছে, সেয়েহে সকলোকেই দেখুৱাবলৈ যত্ন কৰিছোঁ। বৰ বেছি দূৰ নহয়, চিলাপথাৰৰ পৰা প্ৰায় 7 কিলোমিটাৰমান হ'ব জলকীয়াখুঁটি। এই জলকীয়াখুঁটি চিলাখুঁটিৰ ওচৰতেই এনেধৰণৰ সুন্দৰভাৱে সজাইছে তেখেতে। চাওক, এখন প্লেন যি ধৰণে সুন্দৰকৈ ঘৰতে সজোৱা নিজেই। পৰৱৰ্তী সময়ত তেখেতে কৰ্মৰত আছিল আৰ্মি ডিপাৰ্টমেণ্টত। তেখেত বৰ্তমান ৰিটায়াৰ হৈ এনেধৰণে উদ্যান যি সুন্দৰকৈ তেখেতে সজাইছে, যি পাৰে তেখেতে মানে সকলোকে আমোদ দিবৰ বাবে এনেধৰণে সুন্দৰকৈ চৌদিশে এটা সুন্দৰ মীন ফিচাৰী, মাছৰ ফিচাৰী যি সুন্দৰভাৱে সজাইছে। চাওক, সেই চৌদিশে সজোৱাত এনেদৰে সুন্দৰভাৱে তেখেতে যিকোনো ফল মূল সকলো সমাজত মিলি জুলি যি নেকি তেখেতৰ নিজৰ সাহস আৰু প্ৰেৰণা গোটাই এনেদৰে চৌদিশে কিন্তু ফিচাৰী, কিন্তু মাজতেই এনেধৰণৰ এটি এৰোপ্লেনৰ যি নেকি নমুনা তেখেতে সুন্দৰকৈ বনাইছে। চাওক, যি সুন্দৰকৈ সজাইছে। ইয়াত চাওক, সকলোৱে আহিব ইয়াত এদিন তেখেতৰ উদ্যানলৈ আহি এনেধৰণৰ নিজেই সজোৱা প্লেন চাবলৈ পাব, যি সুন্দৰকৈ সজাইছে। চাওক, তেখেতে এয়া কোনো নাই ইয়াতে, কিন্তু বৰ্তমান এই নচলে, কিন্তু তেওঁ তথাপিও মানে এনেধৰণৰ সজাই থৈছে সুন্দৰকৈ। যি সুন্দৰ দেখিছনে বাৰু, যি সুন্দৰভাৱে সজাইছে। অকল এয়াই নহয়, তেখেতৰ চৌদিশে চালে এখন যি মনোমোহা মনোৰম এখন নাৰ্চাৰী, যি নেকি ফুলৰ বাগান, শাক চব্জি কল সকলো ধৰণৰ। এয়া চব এখন দলঙৰ ওপৰেদি আহিয়ে এনে এটা পৰ্যায়ত এনেদৰে আহি দুই চাইডেই চব এয়া মাছৰ ফিচাৰী, ডাঙৰ ডাঙৰ মাছো আছে। তাত চাওক, এনেদৰে চালেহি ইয়ালৈ দেখিব পায়, দলঙৰ পৰা ইয়ালৈ পাৰ হ'ব লাগে। দলঙৰ সিপাৰে আকৌ তেওঁ সেইটো এটা পৰ্যায়, তেওঁ ইয়াতেই বিভিন্ন ধৰণৰ মানুহ আহি ইয়াতে লগ কৰে তেখেতক এনেদৰে দিহা পৰামৰ্শ, কিদৰে সমাজত চলিব লাগে, কিদৰে পৰিপাটিকৈ কাম কৰিব লাগে, তেনেধৰণৰ বহুতখিনি তেখেতে অৰিহণা আছে। সেয়েহে আজি আহিলোঁ আমি ইয়াতে চাম বুলি। এনেদৰে এতিয়া বৰ্তমান এয়া চাই আছোঁ। চক যি সুন্দৰকৈ তেওঁ এয়া পুনৰবাৰ দেখুৱাইছোঁ, যি ডাঙৰ ফিচাৰী। ইয়াতে বিভিন্ন ধৰণৰ মাছ আছে, যিকোনো ধৰণৰ মাছ ইয়াতেই, বহুত ডাঙৰ ডাঙৰ মাছো আছে। এয়া তেখেতৰ যি নেকি আলহী আহিলে ইয়াতেই সম্বৰ্ধনা জনায়। যিকোনো আলহী আহিলে চব তেওঁ এয়া এটা মন্দিৰৰ দৰে ধৰা হওক ইয়াতে ৰাখিছে। এনেধৰণে তেখেতে ইয়াতে আলহী আহিলে মন্দিৰ যিদৰে সেইদৰে তেখেতে আলপাচন ধৰে সকলো ৰাইজক। এনেদৰে সুন্দৰভাৱে চাওক, যি সুন্দৰকৈ সজাইছে তেওঁ মন্দিৰ, যিকোনো এয়া চাওক এনেধৰণৰ মন্দিৰ তেখেতে সজাইছে আৰু সুন্দৰভাৱে পৰিলক্ষিত হৈছে। সকলো আহিলে, অতিথি আহিলে ইয়াতে তেওঁ বহুৱাই তেখেতৰ লগত দিহা পৰামৰ্শ, কিদৰে সমাজত চলিব লাগে, কিদৰে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল'ব লাগে, এনেধৰণৰ বিভিন্ন ধৰণৰ তেওঁ ইয়াতেই কথোপকথন হৈ কিবা অসুবিধা হ'লে আপোনালোকে ইয়ালৈ আহিব পাৰিব, তেখেতৰ পৰা দিহা পৰামৰ্শ লৈ কিদৰে নিজৰ যি অসুবিধা আছে সেইখিনি তেখেতক জনালে তেখেতে সুন্দৰকৈ ক'ব, কিদৰে কি অসুবিধা হৈছে সেই বিষয়ৰ ওপৰতে তেখেতৰ জ্ঞাতাৰ্থ। তেওঁ বৰ্তমান আছিলে সময়ত, এতিয়া তেওঁ ৰিটায়াৰ হ'ল। সেয়েহে ধন্যবাদ জনাইছোঁ সকলোকে। চক, এনেধৰণে গৈ নিজৰ ঘৰলৈ যাব পাৰে। এই আশ্ৰম, এইটো আশ্ৰমৰ পৰা সদূৰত সেইটো নিজৰ পুৰণা ঘৰ, আমি নতুন ঘৰতে আছোঁ। ধন্যবাদ সকলোকে।
এনেধৰণৰ এটা জলকীয়া খেতিত যি পৰিৱেশ, ইয়ালৈ সকলোৱে আহক। পুনৰবাৰ নমস্কাৰ জনাই আজি ইয়াতেই সামৰণি মাৰিছোঁ। পুনৰবাৰ কিবা থাকিলে জনাব। ধন্যবাদ।